Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম যে হেকটিয়াকে আসাম পাব্লিক সাৰ্ভিস কমিশনে যোনগিটা পৰীক্ষাৰ কাৰণে নটিফিকেশন যোনগিটা পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট ৰিলিজ কৰিছিল লাইক Assistant Accounts Officer in APDCL and AEGCL তাৰ এডুকেশনাল কোৱালিফিকেশনটো লৈ পেলাই বহুতখিনি মানে কি বুলি কয় ডাউট আছিলে সো তাৰে ক্লেৰিফিকেশন দিবৰ কাৰণে ভিডিঅটো বনাইছো আজি ৰাতিপুৱা এটা ক্লেৰিফিকেশনৰ ভিডিঅ বনালো তাতো বহুতে কোৱেশ্চন পুট কৰিলে সো হেতু কাৰণে এইমাত্ৰ মই আকৌ APSC কল কৰিলো APSC কল কৰি পেলাই এবাৰ আকৌ মই ক্লেৰিফিকেশন ললো সো এতিয়া ক্লেৰিফিকেশন লোৱাৰ পিছত মই এই ভিডিঅটো বনাইছো সো ইয়াতে আপোনালোকে এডুকেশনাল কোৱালিফিকেশনটো চাব যি সকলৰ Bachelor degree কথা কৈছো আৰ্টস সায়েন্স কমাৰ্স ইয়াতে ইঞ্জিনিয়াৰিং BBA BCA MCA এইবিলাক নাহে ইয়াতে টেকনিক্যাল বা কি বুলি কয় আপোনালোকৰ প্ৰফেশনাল কোৱালিফিকেশনৰ ইয়াতে কোনো স্থান নাই এই পৰীক্ষাটোৰ লগত জড়িত হৈ পেলাই মানে এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত কৈছো ইয়াতে আৰ্টস সায়েন্স কমাৰ্স BA BSc BCom ৰ কথা আহিছে ইয়াতে সো কাৰোবাৰ যদি গ্ৰেজুৱেচনত 55% মাৰ্কস আছে BA BSc BCom জেনাৰেল গ্ৰেজুৱেট তেতিয়া হলে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যদি কেনেবাকে যদি গ্ৰেজুৱেচনত যদি 55 মাৰ্কসৰ কে কম আছে 55% মাৰ্কস অকল জাস্ট জেনাৰেল আৰু OBC কাৰণে এপ্লিকেবল SC ST কাৰণে 50% মাৰ্কস আৰু জেনাৰেল আৰু OBC খিনিৰ জতে যদি 55% মাৰ্কসতকে যদি কেনেবাকে কম আছে তেতিয়া হলে তেওঁলোকৰ যোনটো মেজৰ সাবজেক্ট যদি অনাৰ্স আছে বিকমৰ যদি কিবা অনাৰ্স সাবজেক্ট আছে বা আৰ্টস আৰু সায়েন্সৰ ক্ষেত্ৰত যদি ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স এজ এ অনাৰ্স সাবজেক্ট আছিল মেজৰ সাবজেক্ট আছিল বা ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স হিচাপে যদি কোনবা এটা সাবজেক্ট তেওঁলোকৰ কোনবা এটা দুটা সেমিস্টাৰ যদি আছিল যিকোনো দুখন পেপাৰ তাতে যদি 55% মাৰ্কস আছে তেতিয়া এপ্লাই কৰিব পাৰিব এনে জেনাৰেলি এগ্ৰিগেট যদি 55% মাৰ্কস নাই কিন্তু যদি কাৰোবাৰ যদি আৰ্টছৰ বা সায়েন্সৰ BA বা BSc ক্যান্ডিডেটছৰ যদি ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্সৰ যিকোনো পেপাৰছ আছিল তেওঁলোকৰ গ্ৰেজুৱেট মানে গ্ৰেজুৱেচনৰ টাইমত যিকোনো এটা সেমিস্টাৰ বা ইয়াৰত তেতিয়া হলে তেওঁলোকে হেগিটা পাৰ্টিকুলাৰ সাবজেক্টত ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স পেপাৰ কিখনত মিনিমাম 55% মাৰ্কস স্কোৰ কৰিব লাগিব জেনাৰেল আৰু OBC ৰ কাৰণে আৰু SC ST ক্ষেত্ৰত 50% কে তলত যদি এগ্ৰিগেট যদি 50% কে তলত যদি আছে তেতিয়া হলে তেওঁলোকৰ হেগিখন পেপাৰ মাৰ্কস যাব হেগিখন পেপাৰ যদি তেওঁলোকৰ 50% আছে SC ST বা জেনাৰেলৰ যদি 55% মাৰ্কস আছে জেনাৰেল OBC তেতিয়া হলে হেগিখন পেপাৰত হেখিনি কনসিডাৰ কৰি তেওঁলোকক এপ্লাই কৰিবলৈ দিব আৰু মেজৰ সাবজেক্ট হিচাপেও বিকমতো যদি অনাৰ্স আছে তেতিয়া হলে যদি কাৰোবাৰ যদি 55% এগ্ৰিগেট নাই কিন্তু অনাৰ্স সাবজেক্টত যদি 55% মাৰ্কস আছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু ঠিক তেনে ধৰে আৰ্টছ আৰু সায়েন্সতো যদি কাৰোবাৰ যদি এগ্ৰিগেট 55% মাৰ্কস নাই বা Maths or statistics as a paper নাই বেলেগ সাবজেক্টত মেজৰ লোৱা নাছিল কিন্তু Maths or statisticsতে পাৰ্টিকুলাৰলি মেজৰ লৈছিল তেতিয়া হলে তেওঁলোকৰ যদি মেজৰ সাবজেক্ট গিটাত 55% মাৰ্কস আছিল মেজৰ পেপাৰ কিখনত আৰু এগ্ৰিগেট যদি 55% মাৰ্কস নাছিলেও জেনাৰেল OBC ক্ষেত্ৰত তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু SC ST কাৰণে 50%ত এপ্লাই কৰিব পাৰিব সো এইখিনি হল সো মই আৰু এবাৰ কৈ দিছো এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত ইয়াতে BA BSc BCom আৰ্টছ সায়েন্স কমাৰ্স এপ্লাই কৰিব পাৰিব ইঞ্জিনিয়াৰিং আৰু আপোনালোকৰ BBA BCA হেখিনি ক্যান্ডিডেটস এপ্লাই কৰিব নোৱাৰিব আৰু লগতে গ্ৰেজুৱেচনত যদি আপোনালোকৰ কাৰোবাৰ যদি এগ্ৰিগেট 55% মাৰ্কস আছে জেনাৰেল OBC তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু SC ST যদি 50% মাৰ্কস আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব কাৰোবাৰ যদি এগ্ৰিগেট গ্ৰেজুৱেচনত BA BSc BCom যদি 55% মাৰ্কস নাই বা আৰু BComত যদি আপোনালোকৰ অনাৰ্স সাবজেক্টত যদি 55% মাৰ্কস আছে মিনিমাম তেতিয়া হলে অনাৰ্স মানে যোনখন মেজৰ পেপাৰ তেতিয়া হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক তেনেদৰে আৰ্টছ আৰু সায়েন্সতো ষ্টেটিষ্টিক্স আৰু ম্যাথমেটিক্স হিচাপে যদি আপোনালোকৰ কিবা পেপাৰ আছিল এটা মেজৰ সাবজেক্ট যিয়ে নহওক ষ্টেটিষ্টিক্স বা ম্যাথমেটিক্স হিচাপে যদি কিবা পেপাৰ আছিল আৰু তাতে যদি এগ্ৰিগেট 55% মাৰ্কস মানে পেপাৰ কিখনত যদি 55% মাৰ্কস আছে জেনাৰেল OBC SC ST যদি 50% মাৰ্কস আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু যদি আৰ্টছ আৰু সায়েন্সৰ ক্ষেত্ৰত যদি ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্সত মেজৰ আছে যদি এগ্ৰিগেট 55% মাৰ্কস নাই গ্ৰেজুৱেচনত যদি ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স মেজৰ পেপাৰ কিখনত যদি 55% মাৰ্কস আছে তেতিয়াও এপ্লাই কৰিব পাৰিব সো এটোৱে সিম্পল ৰুল আৰু বাকি ডিপাৰ্টমেন্টাল ক্যান্ডিডেটস সকলক 50%তে ধৰিছে এই গুটেই ৰুলটো আকৌ 50% ডিপাৰ্টমেন্টাল ক্যান্ডিডেটস সকলৰ কাৰণে এপ্লিকেবল হ'ব আৰু প্ৰফিচিয়েন্সি কম্পিউটাৰ এপ্লিকেশনত 3 মান্থছৰ কম্পিউটাৰ এপ্লিকেশনৰ প্ৰফিচিয়েন্সি ইয়াতে বিচাৰিছে ঠিক আছে সো এইখিনি আসলে ক্লেৰিফিকেশন দিলো এডুকেশনাল কোৱালিফিকেশনৰ বাকি আপোনালোকৰ যদি কাৰোবাৰ যদি কিবা এক্সট্ৰাকে ডাউট আছে তেতিয়া হলে
এই কণ্টেক্ট নাম্বাৰটোত ফোন কৰি পেলাই নিজে এবাৰ পাৰ্চনেলি আপোনালোকে ফোন কৰি পেলাই APSC সুধি ল'ব পাৰে 180057223343 চ' এইখিনি কথা মই অলৰেডি উল্লেখ কৰিছিলোঁ ইয়াৰ আজি ৰাতিপুৱা দিয়া ভিডিঅ'টোত চ' এতিয়া আকৌ মই ক্লেৰিফিকেশ্যন ল'লোঁ যিহেতু আপোনালোকৰ বহুতখিনি কুৱেশ্যনছ আছিলে চ' সেইখিনি যাতে আপোনালোকৰ একো প্ৰব্লেম নহয় সেইটো কাৰণে কৰিছোঁ আৰু লগতে আপোনালোকৰ যদি তথাপিও যদি ডাউট থাকি যায় তেতিয়াহ'লে এপ্লাই কৰি চাব অনলাইন এপ্লিকেশ্যনটো আজিৰ পৰা অ'পেন হ'বই চ' এপ্লাই কৰি চাব অনলাইন এপ্লিকেশ্যন যদি একচেপ্ট কৰে একচেপ্ট আৰু একচেপ্ট নকৰে ছিষ্টেমে যদি লয় তেতিয়াহ'লে ল'ব আৰু নহ'লেতো নাই আৰু চ' সেইটোৱে কথা এইখিনি বস্তু জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে এইখিনি বস্তু বুজি পালে আৰু লগতে আপোনালোকে বহুতে সুধি আছে কুৱেশ্যন যে এই পৰীক্ষাটোত কি বুলি কয় ইণ্টাৰভিউ থাকিবনে নাথাকে চব কথাটো এনেকুৱা আছাম গভৰ্ণমেণ্টে এটা অৰ্ডাৰ পাছ কৰিছিলে গ্ৰেড 3 গ্ৰেড 4 পষ্টবিলাকৰ কাৰণে ইণ্টাৰভিউ নাথাকে মানে পাৰ্চনেল ইণ্টাৰভিউ নাথাকে অকল ক্লাছ 1 ক্লাছ 2 কেটেগৰী গেজেটেড অফিচাৰ্ছবিলাকৰ কাৰণে ইণ্টাৰভিউ থাকে আৰু এইটো যিহেতু PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং পোষ্ট হয় ইয়াতে ইণ্টাৰভিউ থাকিবনে নাথাকে নাজানো আগতে প্ৰিভিয়াছ ইয়েৰত আছিলে নাই সেইটো নাজানো মেবি নাছিলে চাগে যদি আছিলেও নাজানো গম নাপাওঁ আপোনালোকে যদি কোনোবাই গম পায় আগতে যদি প্ৰিভিয়াছলি যদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পৰীক্ষা দিছে বা কোনোবাই যদি পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত ক্লিয়াৰ কৰক এইটোৰ ওপৰত আৰু লগতে এতিয়া যোনটো আছাম গভৰ্ণমেণ্টৰ ৰুলছ সেইটো মতে ভিডিঅ' বনাম চ' ইয়াতে আৰু আপোনালোকে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰি লাভ নাই যদি মোক সোধে যে ইণ্টাৰভিউ থাকিব নে নাথাকে যিহেতু এতিয়া এইটো গ্ৰেড 3 বুলি মেনশ্যন কৰা আছে এডভাৰটাইজমেণ্টত চ' গ্ৰেড 3 পষ্টত থাকিব নালাগে আছাম গভৰ্ণমেণ্টৰ ৰুলছৰ মতে চ' সেইকাৰণে নাই বুলিয়ে ক'ম আৰু লগতে এক্সাম পেটাৰ্ণৰ চিলেবাছৰ কথা আপোনালোকে সুধি আছে এতিয়া লাষ্ট টাইমৰ এক্সাম পেটাৰ্ণৰ চিলেবাছ মই অলৰেডি শ্বেয়াৰ কৰিলোঁ এতিয়া APSC যেতিয়া পৰীক্ষা কণ্ডাক্ট কৰে আগৰবাৰ কম্পিউটাৰ বেছ টেষ্ট হৈছিলে কিন্তু এইবাৰ কম্পিউটাৰ বেছ টেষ্ট নহ'ব পাৰে কাৰণ APSC কণ্ডাক্ট কৰিব আৰু লগতে APSCৰ জেনেৰেল ষ্টাডিজ পেপাৰ এখন থাকে আগতেও আপোনালোকৰ তেনেকুৱা জেনেৰেল ষ্টাডিজৰ যোনকেইটা ছাবজেক্ট থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি এনভাইৰনমেণ্ট ছায়েন্স এণ্ড এনভাইৰনমেণ্ট ইক'লজি তাৰপিছত সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি যোনখিনি আছিলে সেইখিনি এইবাৰো থাকিব ইয়াতে খালি জেনেৰেল ষ্টাডিজ বুলি পেপাৰ এখন থাকিব পাৰে APSC যিহেতু কণ্ডাক্ট কৰিছে আৰু বাকী ক'ৰ ছাবজেক্টছকেইটা যিহেতু আছিলে আগতে 2019-20ত চ' সেই একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স চ' সেই ক'ৰ পেপাৰ্ছকেইখন থাকিবনে নাথাকে এতিয়ালৈকে কনফাৰ্ম নহয় APSC কাৰণ অনলাইন এপ্লিকেশ্যনৰ গোটেই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছতে চাগে এক্সাম পেটাৰ্ণৰ চিলেবাছ দিব মই এইমাত্ৰ কল কৰি এক্সাম পেটাৰ্ণৰ চিলেবাছৰ কথাও সুধিছিলোঁ তেতিয়া তেওঁলোকে ক'লে যে ৱেবছাইটত আপডেট কৰা হ'ব এজ অফ নাও এতিয়াই ক'ব নোৱাৰোঁ ৱেবছাইটত আপোনালোকে আপডেট কৰা হ'ব এক্সাম পেটাৰ্ণৰ চিলেবাছ APSC যিহেতু এবাৰ ফাৰ্ষ্ট টাইম কণ্ডাক্ট কৰি আছে চ' আপোনালোকে এজ অফ নাও লাষ্ট টাইমৰ নিচিনাকৈ যোনখন জেনেৰেল ষ্টাডিজৰ যোনকেইটা ছাবজেক্টছ থাকে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজ সেইখিনি ছাবজেক্টছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব পাৰে খালি ক'ৰ ছাবজেক্টছকেইটা এতিয়ালৈকে থাকিবনে নাথাকে কনফাৰ্ম নহয় ঠিক আছে চ' APSC অফিচিয়েল নটিফিকেশ্যন দিলেহে কনফাৰ্ম হ'ম চ' সেইটো কাৰণে সেইটো বস্তু আপোনালোকে নিজৰ ফালৰ পৰা যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰে কৰিব পাৰে নকৰিব বিচাৰিলে নকৰিব পাৰে ৱেইট কৰিব পাৰে APSC নটিফিকেশ্যনৰ কাৰণে সেইটো ইজ আপ টু ইউ ঠিক আছে চ' এইখিনি ক্লেৰিফিকেশ্যন দিবৰ কাৰণে ভিডিঅ' বনালোঁ বাকী আৰু ইয়াত ক'বলগীয়া একো নাই আপোনালোকৰ কাৰণে এটা যোনখন জেনেৰেল ষ্টাডিজ বা যি জেনেৰেল নলেজৰ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কাৰণে চ' এইটো ল'ব পাৰে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আৰু ডাইৰেক্ট কুৱেশ্যনছো থাকিব ইয়াতে আপোনালোকে স্ক্ৰীণত দেখিছে 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত ইয়াতে ফুল্লি ছল্ভ MCQs প্লাছ এক্সপ্লেনেশ্যন আছে 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত 3000+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি এনভাইৰনমেণ্টৰ ওপৰত 2000+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 2023 জানুৱাৰী বা 2024 মেলৈকে কভাৰ কৰা হৈছে আৰু বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে আপোনালোকে পাই থাকিব কোৰ্চটো কিনাৰ পিছত লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে জাষ্ট আপোনালোকে এতিয়া জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2-3 তাৰিখে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি জুন মাহৰ পাই যাব জাষ্ট জুলাই 2-3 তাৰিখে মোক হোৱাটছএপত এটা আপডেট মানে এটা মেছেজ কৰিলেই হ'ল আপোনালোকে এটা কি বুলি কয় ৰিমাইণ্ডাৰ মেছেজ এটা কৰিলে হ'ল আৰু 3000+ MCQs আছে অসমৰ ওপৰত অল টপিক্স 50+ MCQs থাকে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ আছে কোৱান্টিটিভ এপ্টিটিউড ৰিজনিঙৰ ওপৰত 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত তাৰপিছত 3000+ MCQs আছে ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 15+ MCQs আছে ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত 300+ MCQs আছে ইংলিছ গ্ৰামাৰৰ ওপৰত 275 MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত টোটেল 18,000 16 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 400 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কোৰ্চটো লাগে বুলি লগে লগে মই পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত নিজৰ হোৱাটছএপতে পাই যাব ফুল্লি ছল্ভ হয় আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ইয়াতে আৰু এটা কথা কৈছোঁ
আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এইখিনি কৰ্চেছ এভেইলেবল আছে APSC AAৰ কথা ক'লোৱেই APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 450ত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 450ত যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 23rd of June 2024 তাৰে এডমিট কাৰ্ড আজিৰ ডেটত ৰিলিজ কৰাৰ কথা আছিলে চ' এডমিট কাৰ্ড ৰিলিজ কৰিব আৰু কিবা কাৰণত ছাইটটো ডাউন হৈ আছে আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা প্ৰিভিয়াছলি কিবা কৰ্চ পাৰ্চেছ কৰিছিলে তেতিয়াহ'লে মোক হোৱাটছএপত এবাৰ মেছেজ কৰি জনাব যে আগতে অমুকটো কৰ্চ কিনিছিলোঁ বুলি এতিয়া কিছুমান কৰ্চৰ কণ্টেণ্টছ একেই হ'ব পাৰে কমন হ'ব পাৰে যিহেতু জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ কণ্টেণ্টছবিলাক একেই চ' সেইটো কাৰণে আপোনালোকে আগতে যদি প্ৰিভিয়াছলি কিবা কৰ্চ কিনিছিলে তেতিয়াহ'লে সেইটো কৰ্চৰ কথা মেনশ্যন কৰিব তাৰপিছত লাগিলে আপোনালোকৰ ইয়াতে প্লাছ মাইনাছ কৰি পেলাই কিছুমান বস্তু কমাই বহাই তেনেকৈ আপোনালোকক ল'ব পাৰিব তাৰ কাৰণে আপোনালোকে আকৌ ফুল কৰ্চটো কিনিব নালাগে যদিহে আগতে কিনি থৈছে তেতিয়া সেইটো মতে এডজাষ্ট কৰি পেলাই প্ৰাইচটো তেনেকুৱা মতেকৈ এডজাষ্ট কৰি ল'ম আৰু APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400 ৰুপিছত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ফুল কৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচ SI কনষ্টেবল আৰু আদাৰ্ছৰ কাৰণে ফুল কৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এটা এভেইলেবল আছে 325ত আৰু APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 450 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে পাই থাকিব প্ৰত্যেক মাহে লাইফ টাইমৰ কাৰণে সেইটো কথা ক'লোৱে মই কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আৰু লগতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে চ' এইখিনি কথা জনাবৰ কাৰণে ভিডিঅ'টো পালে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত এই কৰ্চখিনিৰ কথা উল্লেখ আছে এবাৰ চাই ল'ব পাৰিব আৰু লগতে দুটা প্লেলিষ্টটো ক্ৰিয়েট কৰি থোৱা আছে APSC AO APDCL APSC AO AGCL চ' সেই প্লেলিষ্টকেইটাত গৈ পেলাই আপোনালোকে এই পৰীক্ষাকেইটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আই হোপ আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাটো বুজি পালে যোনখিনি মই বুজালোঁ চ' মই কল কৰিলোঁ কল কৰাৰ পিছত এতিয়া যোৱাকালি যেতিয়া কল কৰিছিলোঁ তেতিয়া এগৰাকী লেডিয়ে ধৰিছিলে এগৰাকী লেডিয়ে ধৰোঁতে তেওঁ বহুত বেছি ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিছিলে কথাটো কিন্তু আজি এজন কি বুলি কয় এজন মতা মানুহে ধৰিলে তেওঁ কথাখিনি ক'লে আৰু বুজালে অলপ মই ভালকৈ সুধিলোঁ গোটেই বস্তুখিনি তেতিয়া তেওঁ গোটেইখিনি বুজালে চ' সেইকাৰণে মই আপোনালোকৰ আগত সেইকাৰণে এই ভিডিঅ'টো আৰু এবাৰ বস্তুখিনি আৰু এবাৰ ক্লেৰিফিকেশ্যন দি দিলোঁ চ' ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম